মই ক'ত বিচাৰো কি কৰো ক'তোৱে পোৱা নাইচোন। কলৈ গ'লা তুমি? নেহা, তোমাক মই বহুত মিছ কৰিছো। তুমি ক'ত আছা? হৰি ওম মাজনী হয় বাবা, মই বৰ বিপদত পৰিছো। আপুনি মোক এতিয়া যি টি কথা কৈ নাথাকিব দেই। মোৰ সেইবোৰ শুনাৰ একেবাৰে মন নাই। আচলতে এই কথাবোৰ মই একেবাৰে বিশ্বাস নকৰো। তোমাক সেই মাষ্টৰজনে মিছা কৈছে। মাষ্টৰজনে মিছা কৈছে মানে? ছাৰৰ কথা কৈছে। ছাৰে কিয় মিছা ক'ব? তোমাৰ সেই মাষ্টৰজনে ক'লে তোমাৰ বান্ধৱী গ্ৰীণ ৰোড পাৰ্কত আছে। কিনো পালা জানো? নাপালো। তাই ইয়াৰ পৰা যাবও পাৰে। ছাৰেতো পাৰ্কত আছে বুলি কোৱা নাই, পাৰ্কলৈ যোৱা দেখিছো বুলিহে কৈছে। এতিয়াই যে আছে সেইটোতো কোৱা নাই। আচলতে মোৰ বান্ধৱীজনী গাঁৱৰ পৰা আহিছে। তাই গাঁৱলীয়া। এই চহৰত থাকি তাই পঢ়িছে হোষ্টেলত থাকি। মই আজি তাইক আমাৰ ঘৰলৈ লৈ গৈছিলো। আজি নহয়, কালিয়ে নিছিলো। কালি তাই থাকিলে আৰু আজিও থাকি কালিলৈ আমি একেলগে কলেজলৈ আহি এক্সাম দিয়াৰ কথা আছিল। কিন্তু তাই গুচি আহিলে। কিয় নাজানো। মই এতিয়া তাইক বিচাৰি পোৱা নাই। কিয় গুচি আহিলে সেই বিষয়েও মই জানো, কিন্তু মই তোমাক নকওঁ। বাবা, আপুনি মোৰ সময় এনেই নষ্ট নকৰিব। আপোনাৰ কথাবোৰ মোৰ এনেও বিশ্বাস নহয়। সেইবোৰ এনেও অন্ধবিশ্বাস। মই এইবোৰ বাবা তান্ত্ৰিক এইবোৰ বিশ্বাস নকৰো। আপুনি মোৰ ৰাস্তা এৰি দিয়ক। মই যাওঁ, মোৰ বান্ধৱীক বিচাৰি যাওঁ। তুমি এনে কৈ থাকিলে তোমাৰ বান্ধৱীক নোপোৱা। তোমাৰ বান্ধৱী তোমাৰ ইংলিছৰ ছাৰৰ ওচৰত আছে, ছাৰৰ ঘৰত আছে। যদি মোৰ কথা বিশ্বাস হোৱা নাই, তুমি নিজেই যোৱা, পাই যাবা ছাৰৰ ঘৰত তোমাৰ বান্ধৱীক। কি? ছাৰৰ ঘৰত আকৌ কিয় তাই থাকিব? কিয় ছাৰৰ ঘৰলৈ তাই যাব? আৰু ছাৰেতো মোক ক'লেহেঁতেন তাই যে তাহাঁতৰ ঘৰত আছে। নাই, ছাৰ বহুত ভাল। ছাৰে এনেকুৱা কথা নকয়ও আৰু এনেকুৱা কামো নকৰে। ছাৰে মোক কিয় ফাঁকি দিব? তুমি বৰ সহজ সৰল। তুমি মানুহক অতি সোনকালে বিশ্বাস কৰা। এবাৰ মোকো বিশ্বাস কৰি চোৱা, আৰু মোৰ কথা মতে তুমি তোমাৰ সেই ইংলিছৰ ছাৰৰ ঘৰত যোৱা। ছাৰটো ইয়াৰ মানুহ নহয়। ছাৰ ইয়াত ভাড়া ঘৰলৈহে আছে। ভাড়া ঘৰলৈ যোৱা। ঠিক আছে, কিন্তু গম পাই যাব আকৌ বাবা। দ্বিতীয় দিন যদি মই আপোনাক লগ পাওঁ, মানে এতিয়া যদি ছাৰৰ ঘৰত মই মোৰ বান্ধৱী নেহাক নাপাওঁ, আৰু দ্বিতীয় দিন যদি আপোনাক মই লগ পাওঁ নহয়, আপোনাৰ মুখেই নাচাওঁ মই। এনেকুৱা মানুহ ভালো নাপাওঁ। আহিছো মই। যোৱা মাজনী যোৱা। তুমি তাতেই তোমাৰ প্ৰিয় বান্ধৱীক লগ পাবা। নেহা, কি হৈছে তোমাৰ কোৱা? তুমি ইয়াত এনেকৈ? কি হ'ল নেহা? তুমি কান্দিছা? নেহা, তুমি ছাৰৰ ঘৰত কেনেকৈ আহিলা? আৰু তুমি আমাৰ ঘৰৰ পৰা কিয় গুচি আহিলা? কি হ'ল নেহা? নেহা, তুমি কিবা বিপদত পৰিছা। মই জানিছিলোৱে। মোৰ মনটোৱে কৈছিলে মোৰ নেহা কিবা বিপদত পৰিছে। ঐ নেহা, কি হ'ল কোৱা? ৰাণী, মোক ক্ষমা কৰি দিয়া। মই এইদৰে তোমালোকৰ ঘৰৰ পৰা গুচি আহিলো, কিন্তু মই বিপদত পৰিলোহি আহি ৰাণী। আজি তুমি নোহোৱা হলে মোৰ লগত বহুত কিবা কিবি হৈ গলহেঁতেন। তুমি আহিলা, মোক বচালা। ৰাণী, এতিয়া ব'লা। ইংলিছৰ ছাৰ সেই অসুৰটো নহাৰ আগতে আমি ইয়াৰ পৰা গুচি যাওঁ। ব'লা ৰাণী, সি আহিলে দুইজনীকে আকৌ লগ কৰি থব। ব'লা। নোৱাৰে, এতিয়া সি একো কৰিব নোৱাৰে। এতিয়া ইমান সহজ নহয় কথাবোৰ। সি একো কৰিব নোৱাৰে। তুমি চিন্তা নকৰিবা, মই আছো তোমাৰ লগত নেহা। নেহা, নাকান্দিবা। মই আছো নহয় তোমাৰ লগত। আৰু একো কৰিব নোৱাৰে। ছাৰে তোমাক কিয় বাহিৰৰ পৰা লগ কৰি ভিতৰত সোমাই থৈ গ'ল? হৈছে কি কথাবোৰ? মই তোমাক সকলোবোৰ কথা ক'ম, কিন্তু ইয়াৰ পৰা গৈ লওঁ। সেই ঘৰখনত ইয়াত আমাৰ বাবে উপযোগী নহয়। সেয়া আমাৰ বাবে সংৰক্ষিত জেগাও নহয়। বহুত ভয় লাগিছে মোৰ। ব'লা আমি গৈ লওঁ, ঘৰটোৰ ভিতৰৰ পৰা ওলাই লওঁ ব'লা। ৰ'বা, তুমি ইমান ভয় নকৰিবাচোন। মই আছো নহয়, একো নহয়। কিন্তু সি আহিলে আহক, কি কৰিবনো? সি মোক লগ পালে আৰু ক'লে যে হঠাৎ যোৱাতকৈ মই তোমাক হোষ্টেলত থৈ আহিম, উঠা। আৰু মই ছাৰে কৈছে যেতিয়া ছাৰৰ কথাটো কিয় পেলাওঁ বুলি, ছাৰৰ কাৰত উঠিলো, কিন্তু ছাৰে মোক হোষ্টেললৈ নিয়া ৰাস্তাটোৱেদি নিয়া নাছিল। মই তেতিয়া ছাৰক বাৰে বাৰে সুধিছিলো, ছাৰ সেইটো ৰাস্তাইদি মোৰ হোষ্টেললৈ নাযায়। ছাৰে কৈছে মই সেইখন কলেজত চাকৰি কৰো, মই নাজানিম নেকি হোষ্টেল ক'ত আছে? তুমি মাথো আহি থাকা, ৰাস্তাটো অলপ নিশাৰে, মই বেলেগ এটা ৰাস্তাই আনিছো। তাৰ পিছত ছাৰৰ ভাড়া ঘৰ পালোহি।
তেতিয়া ছাৰক ক'লো, ছাৰ মই ইয়ালৈ কিয় আহিলো, মইতো হোষ্টেল যাব লাগে। তেতিয়া ক'লে ৰবা মোৰ ঘৰত কাম এটা আছে, আহা তুমি মোৰ ঘৰটোও চাই ল'বা। ঘৰৰ ভিতৰত সোমোৱাই দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিলে আৰু ক'লে, কি ক'লে? আজি ৰাতিৰ বাবে তুমি ইয়াত থাকিব লাগিব, মোৰ ৰুমত। আজি ৰাতিটো তুমি মোৰ। ছাৰ ইমান অভদ্ৰ, ইমান সন্মান কৰো, ইমান ভাল বুলি ভাবো, ছাৰ এনেকুৱা। ছাৰক মই লগ পাইছো, কিন্তু ছাৰে কৈছে তুমি বোলে গ্ৰীণ ৰোড পাৰ্কলৈ গৈছা, তাত বিচাৰি তোমাক মই নাপালো। তাৰ পিছত মই আহি থাকোতে ৰাস্তাত বাবাজনে ক'লে, বাবাজনৰ কথা মই একেবাৰে বিশ্বাস কৰা নাছিলো, সেয়া অন্ধবিশ্বাস বুলি ভাবিছিলো। কিন্তু তেখেত শুদ্ধ, তেখেতে জানিলে, তেখেতে কোৱা কথাবোৰ মিলি গ'ল। মই তেখেতক থেংক ইউ ক'ব লাগিব। তেখেতৰ বাবে মই মোৰ নেহাক পাইছো সুস্থ অৱস্থাত, আৰু এই অভদ্ৰটোৰ চেহেৰা চিনি পাইছো। কি হৈছে ইয়াত? মোৰ ঘৰৰ ভিতৰত তুমি কেনেকৈ সোমালা ৰাণী? অ' মহাশয়, আপুনি আহিছে। আপুনি ছাৰৰ নামত কলংক, মাষ্টৰৰ নামত কলংক। আপোনাৰ নিচিনা অসভ্য মানুহ মই দ্বিতীয় দিন দেখা নাই, আৰু ভগৱানে নেদেখুৱালেই হয়। ঐ ছোৱালী, তই কাক কথা কৈছ গম পাৱনে? পাওঁ। ৰাণী, ইমান বেয়াকৈ নকবা আমাক যদি। তুমি চুপ থাকা নেহা, একো কৰিব নোৱাৰে ইয়ে মোকো কৰিব নোৱাৰে, তোমাকো একো কৰিব নোৱাৰে। ইয়াৰ সকলো চৰিত্ৰ মই আনিম কলেজৰ ষ্টুডেণ্টৰ সন্মুখলৈ, কলেজৰ ছাৰ বাইদেউৰ সন্মুখলৈ। ঐ, তই কাক কথা কৈছ? ওচৰ চাপি নাহিব, আঁতৰি যাওক বুলি কৈছো মই, আঁতৰি যাওক। ওচৰ চাপি আহিলে আপোনাৰেই বিপদ হ'ব। আপুনি জানেনে এতিয়া এই মুহূৰ্তৰ সকলোবোৰ ৰেকৰ্ড হৈ আছে। মই কেমেৰা অন কৰি থৈছো, মোবাইলৰ কেমেৰা। সেই যে আপোনাৰ টেবুলৰ ফুলদানিটো তাতে থৈছো, তাৰ আঁৰতে। আঁতৰি যাওক আৰু ভদ্ৰতাৰে ব্যৱহাৰ কৰক। ৰাণী, তুমি ইয়াত কেনেকৈ সোমালা? চৰি ৰাণী, কোৱাচোন। চৰি, দুৱাৰখন বাহিৰৰ পৰা লক কৰি থোৱা আছিল, মানে তলা মাৰি থোৱা আছিল। মই কেইবাবাৰো বাহিৰৰ পৰা চাৰ মাতিলো, হয়তো মোৰ মাতটো শুনিয়েই, মোৰ মাতটো ধৰিব পাৰিয়েই নে কিয়ে নাজানো, নেহাই দুৱাৰত ডাঙৰকৈ ঢকিয়াবলৈ ল'লে। তাৰ পিছত তাই ক'লে, যদি ৰাণী তুমি মোক বচোৱা। আৰু মই তাইক সুধিলো হৈছে কি, তাই ভিতৰৰ পৰাই মাত দিলে যে আপুনি তাইক বলবস্তি ভিতৰত লক কৰি থৈছে। আৰু মোৰ বুজিবলৈ বাকী নাথাকিল। মই তলা ভাঙি ভিতৰলৈ সোমাই আহি মোৰ বান্ধৱী নেহাক ৰক্ষা কৰিলো। এতিয়া কওকচোন, আপোনাৰ এই অভদ্ৰামীবোৰৰ কাৰণ কি? নেহা, তুমি কোৱা আকৌ, তুমিহে মোক জবৰদস্তি আমাৰ ঘৰলৈ লৈ আহিছিলা, তুমিহে ভিতৰত মোক সোমাইছিলা, মানে সোমাই থাকো বুলি কৈছিলা, আজি ইয়াতে থাকিম বুলি কৈছিলা। মই কেতিয়া কৈছিলো? নেহা যে কেনেকুৱা ছোৱালী তাৰ বিষয়ে মোক প্ৰমাণ দিব নালাগে, অভদ্ৰ। তই কাক এনেকৈ কৈ আছ? কাক কৈ আছ? তই মোবাইলটো মোৰ ঘৰৰ ফুলদানিতহে থৈছ। তই কি ভাবিছ সেইটো আনি মই ভাঙিব নোৱাৰিম নেকি? ভাঙিয়ে পেলাওঁগৈ। আমি পলাওঁ ব'লা, আমাৰ হাতত মোবাইলটো হাততে আছে। আমি মাথো সেইবোৰ এনেইহে কৈছিলো মোবাইল থৈছো বুলি তাত। ব'লা, সেইটো ফুলদানিটোৰ ওচৰলৈ যাওঁতে দুৱাৰ খোল খাই আছে, আমি পলাওঁ ব'লা। ব'লা ৰাণী ব'লা। তই ক'ত পালাইছ? ইহঁতে মোক ফাঁকি দিলে, মোবাইল থোৱা নাই। আৰে, ইহঁতে এনেই কেমেৰা কৰি আছো বুলি মোক ফাঁকি দিলে। ইহঁতো সোধা নহয় দেই, পলাই গুচি গ'ল। এতিয়া ইহঁতে মোৰ বদনাম আনিব। মই কিবা এটা প্লেন বনাব লাগিব, ইহঁতে মোক ফচাব নোৱাৰে। মম, নেহা চাগে টোপনি গৈ আছে ন? তাই শুই আছে। কিন্তু তোমাক এটা কথা কওঁ, তুমি তাইক আমাৰ ঘৰলৈ আনিব নালাগিছিল। হোৱাট? কি কৈছা মম? তাই তেনেকুৱা এটা বিপদত মই তাইক আমাৰ ঘৰলৈ নানিম, আৰুতো তাইৰ বিপদটো আমাৰ ঘৰৰ পৰা যোৱাৰ পিছতহে হৈছে। হায়, তাইকতো মই আনিছিলো আমাৰ ঘৰলৈ। আমাৰ ঘৰৰ পৰা গৈ তাইৰ বিপদটো হৈছে, আৰু মই তাইক আমাৰ ঘৰলৈ কিয় নানিম? তাইতো আহিব বিচৰাই নাছিল। তাই আমাৰ ঘৰলৈ অহাৰ নামেই শুনা নাছিল। কিন্তু মই তাইক জবৰদস্তি আনিছিলো আমাৰ ঘৰলৈ। তাইক হোষ্টেললৈ যাবৰে জেদ কৰিছিলে। মই মোৰ শপত দি আনিছো তাইক আমাৰ ঘৰলৈ। মা, তুমি এনেকৈ কিয় কৈছা? তাইতো আমাৰ ঘৰৰ পৰা গৈহে সেই বিপদটো হৈছিল। তাইকনো কোনে কৈছিল আমাৰ ঘৰৰ পৰা এইদৰে মনে মনে গুচি যাবলৈ? আমিতো কোৱা নাছিলো। কৈছিলো বুলি কৈছে জানো তাই? নাই, তাই মাথো কৈছে তোমাক পঢ়িবলৈ সময় দিব বিচাৰিছিলো, আৰু একো কোৱা নাইকিয়া। মই তাইক বেছি সুধিও থকা নাই, এনেই তাই সেইখিনি ভয় খাই আছে। আকৌ এইবোৰ কথা সুধি তাইক কিয় আমনি দিওঁ? মম, আমি তাইৰ বহুত কেয়াৰ ল'ব লাগিব। তাইৰ মাক দেউতাকৰ অবিহনে তুমি আৰু পাপা তাইৰ মা দেউতা হ'ব নোৱাৰানে? হোৱাট? এইবোৰ কি কৈছা তুমি? তাইৰ মাক দেউতাকৰ স্থান আমি কেনেকৈ ল'ম? স্থান ল'বলৈ কোৱা নাই মম, কিন্তু তাইক অলপ মৰম কেয়াৰ কৰা না প্লিজ। মোৰ বাবে কি যে নহয়, গাঁৱৰ দৰিদ্ৰ ছোৱালী এজনীৰ লগতহে তুমি বন্ধুত্ব কৰিবলৈ পালা, আৰু তোমাৰ বন্ধুত্ব কৰিবলগীয়া কোনো নাই ন? মম,
এই ধনী দুখীয়া গাঁও চহৰ এই ভেদাভেদবোৰ মোৰ সন্মুখত নকবা মই এইবোৰ একেবাৰে ভাল নাপাওঁ তুমি সেই গাঁৱলীয়াজনীৰ লগত থাকি থাকি কথাবোৰো তাইৰ দৰে ক'বলৈ লৈছা মই তোমালোকৰ বাবে খানা গোটাইছো তাইক জগাই দিয়া আৰু খাই লোৱা দুইজনীয়ে মম তোমাক মই কেনেকৈ বুজাওঁ নেহাক মই বহুত বেছি ভাল পাওঁ আৰু তোমালোকেও তোমালোকৰ জীয়ৰীৰ ফ্ৰেণ্ডক একচেপ্ট কৰি লোৱা নেহা তোমাৰ একো বিপদ নহয় মই তোমাৰ লগত আছো আৰু তোমাক মই বহুত দিনলৈ হোষ্টেলত থাকিবলৈ নিদিওঁ কাৰণ তুমি হোষ্টেল গ'লে আকৌ ই কিবা নহয় কিবা প্ৰকাৰে কিবা এটাতো গণ্ডগোল কৰিবই